নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 24 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা এক বিশেষ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো কৃষকসকলৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন কেতিয়া সোমাব এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে। নিউজ 18ৰ ফালৰ পৰা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে PM কিষাণ 22 ইনষ্টলমেণ্ট ডেট। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা প্ৰদানৰ তাৰিখ কিমান এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তাৰপিছত লিখা আছে when will farmer receive 22 installment of PM কিষাণ scheme? According to media reports, the next installment 22 installment of the PM কিষাণ scheme is expected to be released in February 2026. তাৰপিছত আৰু লিখা আছে however the official date has not been announced yet. তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিম, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল কৃষকে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন লাভ কৰিছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে সেইসকল কৃষকৰ বেংক একাউণ্টত প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে ইয়াতে উল্লেখ কৰা হৈছে যে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী মাহত লাখ লাখ কৃষকসকলৰ বেংক একাউণ্টত সোমাই যাব পাৰে। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন সোমাই যাব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ফেব্ৰুৱাৰী মাহত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন কৃষকসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব পাৰে, কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে আমাৰ শিল্পী সমাজৰ বাবে আমি সম্পূৰ্ণৰূপে দায়বদ্ধ। আমি সততে দেখোঁ যে আমাৰ শিল্পীসকলৰ বহুতে যেতিয়া শাৰীৰিক অসুস্থতাত ভোগে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছত তেখেতসকলক আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এই বিষয়টো গভীৰতাক উপলব্ধি কৰি অতি পলমে আমি শিল্পী স্বাস্থ্য বীমা আঁচনি ৰূপায়ণৰ বাবে এক বিশেষ অনলাইন পৰ্টেল মুকলি কৰিছোঁ। আমাৰ লক্ষ্য অসমৰ শিল্পীসকলক সামাজিক সুৰক্ষা আৰু চিকিৎসা সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যলৈ তেখেতসকলৰ অমূল্য অৱদানক স্বীকৃতি জনোৱা। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে শ্ৰদ্ধাৰ শিল্পীসকলে এই পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰে। তাৰপিছত আৰু লিখা আছে অধিক জানিবলৈ অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম পৰিসমিতিৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে শিল্পীসকলৰ বাবে আৰম্ভ কৰিছে এক বীমা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে শিল্পীসকলক প্ৰদান কৰিব বীমা। তো যিসকল শিল্পীয়ে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে www.filmfinance.assam.gov.in অফিচিয়েল ৱেবছাইটত গৈ যোগাযোগ কৰিব পাৰে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো